নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৪ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য জোকাৰিছে এছআৰক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত তোলপাৰ। এছআৰত নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে আৰু সেই সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিয়াবিলাকক কষ্ট দিয়েই থাকিব, মিয়াসকলক কষ্ট দিয়েই থাকিম, নহলে মিয়া মূৰৰ ওপৰত উঠিব। আজি সংবাদ মাধ্যমৰ সন্মুখতেই এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ বা অখিল গগৈ চৰকাৰত আহিলে অসমত মিয়াৰ ৰাজত্ব চলিব, অসমীয়া মানুহৰ অস্তিত্বই নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ, ২০২৬ত আমাৰ চৰকাৰ হোৱাৰ পাছত বিজেপিয়ে ঠান কৰা অসমখনক পুনৰ নতুনকৈ গঢ়িম। নিৰ্বাচনৰ পাছত চৰকাৰ গঠন কৰি নতুন অসম গঢ়াৰ সংকল্প লৈছে ৰিপুণ বৰাই। আন এটা খবৰ হৈছে মীৰা বৰঠাকুৰে এইবাৰ চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰিছে। মীৰা বৰঠাকুৰে কৈছে যে চৰকাৰে কাৰ টকাৰে আঁচনি দিছে, মুখ্যমন্ত্ৰীয়ে নিজৰ পকেটৰ টকাৰে আঁচনি দিছে নেকি? ৰাইজৰ টকাৰে দিছে আঁচনি চৰকাৰে। এফালে ৪১ টকা দৈনিক দিছে চৰকাৰে আৰু আনফালে ৪২,০০০ টকাৰ ধাৰ মাৰিব দিছে চৰকাৰে। এইদৰে চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে কৈছে যে চৰকাৰে চামুচেৰে দি ভেলচাৰে নিছে ৰাইজৰ পৰা। এইদৰে অসম চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰটো হৈছে ডেভোছলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোঁৰাৰ ঘাঁহ কাটিবলৈ গৈছে। ডোনাল্ড ট্ৰাম্প অহা মিটিংখনত হিমন্ত বিশ্ব শৰ্মাক ভাষণ দিয়া দেখিছে নেকি? সৰু টেবুল এখনৰ এটা কোণত বহাই থৈ দিয়ে এনেকুৱা মুখ্যমন্ত্ৰীবোৰক। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে ৰাজীৱ ভৱন সলনি হৈছে মছজিদলৈ। কংগ্ৰেছ জয়ী হলে শপত গ্ৰহণৰ দিনা গুৱাহাটী ভৰিব মিয়াই। কংগ্ৰেছ আহিলেই অসমত চলিব মিয়াৰ ৰাজত্ব, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মিয়া মানুহেৰে গুৱাহাটী ভৰিছিল। চমৰীয়া, গৰৈমাৰী, বৰপেটাৰ ধুবুৰীৰ মিয়া মানুহেৰে ভৰিছিল গুৱাহাটী। কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মিয়া মানুহেৰে গুৱাহাটী ভৰিছিল। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৭০০ মানুহৰ ভিতৰত ৬০০ মিয়া মানুহেই কংগ্ৰেছৰ পৰা বিচাৰিছে টিকট। কংগ্ৰেছে শীঘ্ৰেই প্ৰকাশ কৰক তালিকা। ৰাজীৱ ভৱন সলনি হৈছে মছজিদলৈ। তেওঁলোকে কেৱল প্ৰাৰ্থীৰ সংখ্যাহে দিছে, নাম প্ৰকাশ কৰা নাই। টিকট লাভৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে ৫০,০০০ টকা। মিয়াই বিজেপিক হৰুৱাবলৈ কংগ্ৰেছক দিছে এই দান। মিয়াই দিয়া টকাই নিৰ্বাচনত ব্যৱহাৰ কৰিছে কংগ্ৰেছে। বিজেপিক হৰুৱাবলৈ মিয়াই আৰম্ভ কৰিছে জেহাদ। কংগ্ৰেছ যদি জয়ী হয় শপত গ্ৰহণৰ দিনা গুৱাহাটী ভৰিব মিয়াই। এইদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ। জুবিন প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ। পামী বৰঠাকুৰ খুৰাক মনোজ বৰঠাকুৰৰ সাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে। জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতৰ আহ্বান জনাইছে পৰিয়ালে। পৰিয়ালৰ অনুৰোধ প্ৰয়োজন সাপেক্ষে শক্তিশালী লোক অধিবক্তা নিয়োগৰ। ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ পৰিয়ালক প্ৰদান কৰা সমৰ্থনো উল্লেখ কৰিছে স্মাৰক পত্ৰত। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ এইবাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে। আন এটা খবৰ হৈছে ৰূপজ্যোতি কুৰ্মী, এগৰাকী ফটুৱা মানুহ। এইবাৰ ৰূপজ্যোতি কুৰ্মীক
এবাৰ ৰূপজ্যোতি কৰ্মীক হৰুৱামেই এই মন্তব্য কৰিছে অখিল গগৈয়ে। এই মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং নিউজ। ৰূপজ্যোতি কৰ্মী কাম নাইকিয়া এগৰাকী ফটুৱা মানুহ। মুখেৰে খালি পেকপেকাই থাকে ৰূপজ্যোতি কৰ্মীয়ে। এইদৰে কটাক্ষ কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে 40 বছৰ ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালে চলাই আছে মৰিয়নি সমষ্টি, কিন্তু আজিও মৰিয়নি সমষ্টি কামৰ নামত জিৰো। এইদৰে মন্তব্য কৰিছে অখিল গগৈ। অখিল গগৈয়ে কয় যে ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালক এবাৰ মৰিয়নিৰ MLA হ'বলৈ দিয়া নহ'ব। আমি সকলোৱে মিলি এইবাৰ ৰূপজ্যোতি কৰ্মীক পৰাজিত কৰিম। মৰিয়নিত ৰূপজ্যোতি কৰ্মীৰ উৎপাত বন্ধ কৰিম। এইবাৰেই ৰূপজ্যোতি কৰ্মীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ। ৰূপজ্যোতি কৰ্মীক লৈ এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। 1 কোটি মুছলমানে কঁপাব ৰাজপথ, জনজীৱন স্তব্ধ কৰি দিয়াৰ হুংকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ। এইখন অসম মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয়। মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে মিয়াৰো সিমানেই অধিকাৰ আছে। মুখ্যমন্ত্ৰীৰ ভোটৰ মূল্য আৰু মিয়া চালকৰ ভোটৰ মূল্য সমান। এছামৰ জৰিয়তে সংখ্যালঘুৰ দাম কৰ্তন কৰিছে চৰকাৰে। চৰকাৰ ধৰক ভৰক কৰি দিয়াৰ হুংকাৰ দিছে এইবাৰ সংখ্যালঘুৱে। 1 কোটি মুছলমানে কঁপাব ৰাজপথ। দিনটোৰ আন এটা খবৰ হৈছে কামাখ্যা ষ্টেচনৰ পৰা মা কামাখ্যা মন্দিৰলৈ। মা কামাখ্যা মন্দিৰলৈ হ'ব ৰোপৱে। 20 মিনিটৰ পথ মাত্ৰ 6 মিনিটতে যাব পাৰিব। 213.24 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া ৰোপৱেৰে দৈনিক 16,500 যাত্ৰীৰে অহা যোৱা কৰিব পাৰিব। সামাজিক মাধ্যম যোগে এই ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে 24 ঘণ্টাৰ ভিতৰত বন্ধ মাদ্ৰাছা খোলাৰ নিৰ্দেশ। এবাৰ বিজেপি চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছা। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছা। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অবৈধ বুলি কৈ বন্ধ কৰা মাদ্ৰাছা খোলাৰ নিৰ্দেশ দিয়া হৈছে। বিজেপি চৰকাৰে কোনো মাদ্ৰাছা অবৈধ বুলি কৰিব নোৱাৰিব এতিয়া বন্ধ। মাদ্ৰাছা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই বৃহৎ ৰায়দান। স্বীকৃতি নোপোৱা বুলি বন্ধ কৰা মাদ্ৰাছা 24 ঘণ্টাত খোলাৰ নিৰ্দেশ দিয়া হৈছে। মাদ্ৰাছালৈ বৃহৎ সকাহ এইবাৰ ন্যায়ালয়ৰ। নিৰ্দেশনাৰ পাছতে হাজাৰ হাজাৰ মাদ্ৰাছাৰ আঁতৰি পৰে নিষেধাজ্ঞা। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ড বিচাৰপীঠৰ তৰফৰ পৰা এই ৰায়দান। উত্তৰ প্ৰদেশত প্ৰায় 16,540খন স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা আছে। 2017 চনত মাদ্ৰাছাসমূহৰ স্বীকৃতি বাতিল কৰিছিল চৰকাৰে। কেইবাখনো জিলাৰ শ শ মাদ্ৰাছা কৰা হৈছিল ধ্বংস। আইন অনুসৰি স্বীকৃতি নোপোৱা মাদ্ৰাছা বন্ধ কৰিব নোৱাৰি। চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছা। আন এটা খবৰ হৈছে আৰক্ষীলৈ এবাৰ স্মাৰ্ট চশমা। চশমা পিন্ধিলেই চিনাক্ত হ'ব এতিয়া অপৰাধী। চশমা পিন্ধিলেই চিনাক্ত কৰিব পাৰিব আৰক্ষীয়ে অপৰাধী। চেহেৰা দেখিলেই চশমা দিব অপৰাধীৰ তথ্য। চশমাই দিব অপৰাধীৰ তথ্য। আৰক্ষীলৈ আহি গ'ল স্মাৰ্ট চশমা। এবাৰ AI স্মাৰ্ট গ্লাছৰ পৰা খাৰিজ যাব নোৱাৰিব কোনো অপৰাধী। এটা ডাঙৰ খবৰ। কৰ্তব্যৰ সময়ত এই যাদুকৰী চশমা ব্যৱহাৰ কৰিব আৰক্ষীয়ে। এতিয়াৰে পৰা আৰক্ষী হৈ পৰিব আইৰন মেন। অস্ত্ৰলৈ গ'লেও মিনিটতেই ধৰা পৰিব। অপৰাধী অন্য কোনো বেছ ধৰি আহিলেও ধৰা পৰিব। যদি মুখাৱৰণ সলনি কৰে তথাপিও স্কেন কৰিব চশমাই। গণতন্ত্ৰ দিৱসৰ পূৰ্বে দিল্লী আৰক্ষীলৈ যাদুকৰী চশমা আহি পৰিছে। ভিৰৰ মাজত এতিয়াৰে পৰা আত্মগোপন কৰিব নোৱাৰিব কোনো অপৰাধীয়ে। দিল্লী আৰক্ষীৰ অপৰাধীক ধৰিবলৈ হাইটেক প্লেন। প্ৰথমবাৰৰ বাবে দেশৰ আৰক্ষীয়ে ব্যৱহাৰ কৰিব AI স্মাৰ্ট গ্লাছ। আন এটা খবৰ হৈছে খুদ বিয়লৰ বিৰুদ্ধে দাখিল নাম কৰ্তনৰ নটিছ। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। ভুৱা অভিযোগকাৰীৰ পৰা খাৰি নগ'ল খুদ বিয়লৰ বিৰুদ্ধে দাখিল কৰা হৈছে নটিছ। বিনাকান্দি সমষ্টিৰ নিৰ্বাচনী কামত নিয়োগ আছিল বিয়লগৰাকী। ইনামুদ্দিন আনচাৰীৰ নামত অজ্ঞাত ব্যক্তিৰ অভিযোগ দাখিল।
নিৰ্বাচনী আয়োগৰ জাননী লাভ কৰাৰ পাছত এইবাৰ হঠাবম্ব হৈ পৰিছে বিয়ল হুজাই জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত বিয়লৰ আনচাৰী ইৰামুদ্দিন আনচাৰী এগৰাকী প্ৰধান শিক্ষক ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে ইতিমধ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত খোৰানি দি আহিছে বিয়ল আনচাৰীয়ে ভুৱা অভিযোগকাৰীৰ পৰা সাৰি নগল খুদ বিয়ল পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙত এবাৰ টুলগেট পুনৰ জনতাৰ মূৰত ৰামটাঙন ডাঙৰ খবৰ পুনৰ জনতাক বাধবাৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ওপৰত টুলগেট দলংখন মুকলিৰ পূৰ্বেই নিবিদাৰ আহ্বান পিডব্লিউডিৰ 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব দলংখন উন্নয়নৰ সমান্তৰালভাৱেই ৰাজ্যত বাঢ়িছে টুলগেটৰ সংখ্যা আনফালে কলিয়াবৰৰ চুলুঙত মুকলি হ'ব টুলগেট প্ৰতিবাদৰ মাজতে পুনৰ মুকলি আন এখন টুলগেট ৰঙামাটিৰ পৰা কলিয়াবৰৰ চুলুঙত টুলগেট মুকলি কৰা হৈছে সৰস্বতী পূজাৰ দিনাই মুকলি এই টুলগেটখন টুলগেট মুকলিৰ পাছতে সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া বৰ্তমান চৰকাৰে টুলৰ নামত শোষণ চলোৱা বুলি মন্তব্য জনতাৰ পুনৰ জনতাক মাধমাৰ খোদাইছে চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰা হৈছে খেমেনিৰ কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইছলামিক বৰ্বৰ প্ৰশাসনৰ পৰা মুক্তি বিচাৰি কৰা প্ৰতিবাদে মাতিছে বিপদ আন্তঃৰাষ্ট্ৰীয় ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু ইৰাণ চৰকাৰে নিজ দেশৰ তৰুণীৰ তেজেৰে খেলিছে ফাকু ধৰি ফাঁচি দিয়া হৈছে শ শ নৱপ্ৰজন্মৰ প্ৰতিবাদকাৰী দাম বৃদ্ধি অৰ্থনৈতিক মন্দৱস্থাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ ইৰাণৰ জেনজেটে ইৰাণ চৰকাৰৰ বিৰুদ্ধে জ্বলাইছিল ইৰাণ পৰৱৰ্তী খবৰটো হৈছে ৰঙিয়াত আত্মসমৰ্পণ কৰিছে 108 এম্বুলেন্সৰ চালকে লুনাক মহতিয়াই নিয়া 108 এম্বুলেন্স চালকৰ ৰঙিয়াত আত্মসমৰ্পণ লুনাক মহতিয়াই নিয়া 108 এম্বুলেন্সৰ চালকৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য জোকাৰি যোৱা এক দুৰ্ঘটনাত সংঘটিত কৰা 108 চালকৰ আত্মসমৰ্পণ দুৰ্ঘটনা সংঘটিত কৰিয়াই পলাই আছিল ৰেকিবুদ্দিন আহমেদ তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত মৃত্যু হৈছিল লুনা ভট্টাচাৰ্যৰ চালক ৰেকিবুদ্দিনে কুৰা সেৱন কৰি বাহন চলোৱাৰ অভিযোগ উত্থাপন হৈছে কিছু মুহূৰ্তৰ পাছতে ৰঙিয়ালৈ ৰাওনা হ'ব দিছপুৰ আৰক্ষী পথ হৈছে 109 গৰাকী জীৱিত মুছলমান ব্যক্তিক খোজোৱা হৈছে মৃত নিৰ্বাচনী কাৰ্যালয় ঘেৰাও কৰাৰ সংকাৰ এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ পলিটিকেল ডাঙৰ খবৰ 109 গৰাকী জীৱিত মুছলমান ব্যক্তিক খোজোৱা হৈছে মৃত আৰু এইবাৰ নিৰ্বাচনী কাৰ্যালয় ঘেৰাও কৰাৰ সংকাৰ দিছে সংখ্যালঘুৱে তিনি বিজেপি নেতাৰ বিৰুদ্ধে নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে ভোটাৰ তালিকাৰ পৰা শ শ লোকক মৃত সজাই নাম কৰ্তন কৰা হৈছে শিৱসাগৰৰ দিচাংধাই আলি পঞ্চায়তৰ ৰিৰিয়াত এই ঘটনা সংঘটিত হৈছে 109 গৰাকী খিলঞ্জীয়া ইছলাম ধৰ্মীয় লোকৰ নাম কৰ্তন কৰা হৈছে বিজেপি নেতা মণিৰাম পাংগিং ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈৰ বিৰুদ্ধে উঠিছে নাম কৰ্তনৰ গুৰুতৰ অভিযোগ পৰৱৰ্তী খবৰটো হৈছে ষড়যন্ত্ৰ কৰি ভোটাৰ তালিকাৰ পৰা নাম কাটিব নালাগে অন্যথা ইয়াৰ বিপৰীতে আমাক গুলিয়াই মাৰক এই মুহূৰ্তৰ ডাঙৰ খবৰ জীৱিত মানুহক মৃত সজাই নাম কৰ্তন কৰাতকৈ আমাক গুলিয়াই মাৰক নাম কৰ্তনক লৈ এতিয়া উত্থাপন হৈছে প্ৰতিবাদ জিলাই সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে এবাৰ শ শ জীৱিত লোকক মৃত সজাই তালিকাৰ পৰা বাহিৰৰ চেষ্টা চলোৱা হৈছে চৰকাৰৰ বিৰুদ্ধে এইদৰে জাগৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে আমাক গুলিয়াই মাৰক হাৰাশাস্তি কৰাতকৈ মুছলমানক শেষ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰ্মীয়ে সংখ্যালঘু ভোটাৰৰ অবৈধ আপত্তি কৰি নাম কৰ্তনৰ কৰিছে এই কাৰ্যত শংকিত হৈ পৰিছে সংখ্যালঘু এছাৰক নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে
পৰৱৰ্তী খবৰটো হৈছে বিজেপি নেতাৰ ভয়ংকৰ লুণ্ঠন। এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতা। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ভয়ংকৰ কাণ্ড কৰা বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰায় 2 কোটি টকাৰ প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত প্ৰায় 2 কোটি টকাৰ প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা। এইগৰাকী বিজেপি নেতা গ্ৰেপ্তাৰ হৈছে। ভয়ংকৰ কাণ্ড কৰা বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 2 কোটি টকাৰ প্ৰবঞ্চনাৰ জালত পৰিছে বিজেপি নেতাগৰাকী। 30 লাখ টকা লৈ বহু লোকক দিছিল 1 লাখ টকাৰ নগদ ধন। প্ৰায় ধন দুগুণ কৰি দিয়াৰ প্ৰলোভনেৰে বহু টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আন এটা খবৰ হৈছে অসম চুক্তিৰ ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশীৰ প্ৰব্ৰজন সমস্যাটোৰ স্থায়ী সমাধান কোনো এখন চৰকাৰেই নকৰিলে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আছু আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব লাগে। আছুৰ সভাপতি উৎপল শৰ্মাৰ এই বিশেষ মন্তব্য ৰাজ্যত আৰু এখন টুলগেট মুকলিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ নেতা উৎপল শৰ্মাই। আন এটা খবৰ হৈছে শ্যামকানু মহন্তক হিমন্তৰ মানুহে লগ কৰাৰ পাছতে বাতিল কৰিছে জামিন আবেদন। এই অভিযোগ গৌৰৱ গগৈৰ। লখিমপুৰৰ বিপুৰীয়াৰ পথালি পথাৰত বৰ অসমৰ সংকল্প লৈ অসম প্ৰদেশ কংগ্ৰেছে বিশাল জনসভা অনুষ্ঠিত কৰাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত জনসভা জনসমুদ্ৰত পৰিণত হৈছে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰিছে। গৌৰৱ গগৈয়ে জনসভাৰ মঞ্চৰ পৰাই মই ৰাইজৰ সৈতে ঘৰুৱাভাৱে কথা পাতিব বিচাৰিছো বুলি উল্লেখ কৰি কয় যে এইবাৰ অসমত যুঁজ এখন হ'ব। মানুহে আজি সভাবোৰত 1.5 ঘণ্টা নহয় 3 ঘণ্টা ৰৈ থাকিব পাৰে বুলি প্ৰকাশ কৰিছে আৰু কোৱাৰ প্ৰসংগত উল্লেখ কৰি কয় যে মানুহে কৈছে যে কংগ্ৰেছ লাগে। আমি য'তে গৈছো মানুহে আমাক আদৰিছে, যুৱকসকলে আদৰিছে, মহিলাসকলে আস্থাৰে আমালৈ বাট চাই আছে, বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ভাবে কেৱল তেওঁৰ ওচৰতহে ক্ষমতা আছে। তেওঁ কয় মই এতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো, সকলো মোৰ মতে হ'ব লাগিব। ইমান অহংকাৰ, ইমান সাহস এইবাৰ অসমৰ জনসাধাৰণে দেখুৱাই দিব। তেওঁ কোনো ফেক্টৰ নহয়। বিজেপিৰ চৰকাৰে 1.5 লাখ টকাৰ ঋণ লোৱাত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে এইখন চৰকাৰ ধাৰুৱা হৈ গৈছে, ধাৰ মাৰিবলৈ টকা নাই। ধাৰ মাৰিবলৈ অসমৰ চাৰিওফালে মদৰ দোকান খুলিছে, চাৰিওফালে টোল গেট খুলিছে, বসুন্ধৰাৰ যোগেদি মাটিৰ প্ৰিমিয়াম বঢ়াই দিছে। বঢ়াই দিয়াৰ কাৰণ ধাৰ মাৰিব লাগে। ট্ৰেফিকৰ জৰিমনা বঢ়াইছে ধাৰ মাৰিবলৈ। চৰকাৰী স্কুল বন্ধ কৰাৰ কাৰণ হৈছে শিক্ষকৰ দৰমহা দিবলৈ টকা নাই। যিজন মানুহ ইমান অহংকাৰী, ইমান শক্তিশালী বুলি ভাবে, আজি সেই মানুহজনক কৈছো হু ইজ হিমন্ত বিশ্ব শৰ্মা। কোন হয় হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা চাওক বুলি কটুক্তি কৰি গৌৰৱ গগৈয়ে কয় যে প্ৰথমে আছু কৰিলে, তাৰ পিছত নিজক বচাবলৈ কংগ্ৰেছলৈ গ'ল, আকৌ এবাৰ নিজক বচাবলৈ বিজেপিলৈ আহিছে। লগতে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে জুবিন গাৰ্গৰ ন্যায় লাভ নকৰা সন্দৰ্ভত তীব্ৰ আক্ৰমণ কৰি শ্যামকানু মহন্তৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ সম্পৰ্ক সেই কথা আমি নাজানো নেকি? আমি সকলো খবৰ ৰাখিছো। হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে যে আমি খবৰ ৰখা নাই। ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ হৈ শ্যামকানু মহন্তক কোনে লগ পাবলৈ যায়, হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া মতে কৰিবলৈ দিয়াৰ খবৰ আমি পাই আছো। জামিনৰ আবেদন বাতিল কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এজন মানুহ। শ্যামকানুৰ ওচৰলৈ যোৱাৰ পাছতে জামিন আবেদন বাতিল কৰিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে।